তো আজি আমি নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিব গৈ আছোঁ চি প্ৰগ্ৰামিং চেপ্টাৰটো ষ্টাৰ্ট কৰিব গৈ আছোঁ চি প্ৰগ্ৰামিং চেপ্টাৰটো ষ্টাৰ্ট কৰিবৰ কাৰণে আমি যিটো ছফ্টৱেৰত তাক ৰান কৰিম সেইটো হ'ল আমাৰ ডেভ চি প্লাছ প্লাছ ছফ্টৱেৰটো য'ত আমি চি প্ৰগ্ৰামো ৰান কৰিম চি প্লাছ প্লাছো ৰান কৰিম চ' হয়তো মই ইয়াতে লগোটো দেখি আছোঁ ডেভ চি প্লাছ প্লাছ বুলি ইয়াত ক্লিক কৰিম নহ'লে চাৰ্চ বাৰ এইটো আমাৰ চাৰ্চ বাৰটো আছে চাৰ্চত যাম ইয়াতে ডেভ বুলি চাৰ্চ কৰিলে হ'ব হা ডেভ এইটো ডেভ চি প্লাছ প্লাছ বুলি আহি গৈছে ইয়াতে ক্লিক এটা কৰিলে হ'ব এইটো ছফ্টৱেৰটো অ'পেন হৈ যাব আৰু ছফ্টৱেৰটো অ'পেন হোৱাৰ পাছত হয়তো আমি ফাইলত যাম তাৰ পৰা নিউত যাম তাৰ পৰা সোৰ্স ফাইলত ক্লিক কৰিম নহলে শৰ্টকাট কি প্ৰেছ কৰিম কন্ট্ৰোল এন দবাম যদি মই কন্ট্ৰোল এন দবাম ইয়াতে নতুন পেজ এটা আহি যাব য'ত আমি কিবা কিবি লিখিব পাৰিম এতিয়া কি লিখিব লাগিব তাৰ আগতে বেছি নহয় অকনমান থিওৰি ফাৰ্ষ্ট চাই লওঁ ওকে তো যিটো চি প্ৰগ্ৰাম আছিল সেইটো কোনে ডেভেলপ কৰিছিলে ডেনিছ ৰিচি বেল লেবছ 1972 ওকে 1972 এটো ডেভেলপ কৰিছিলে ডেনিছ ৰিচি ইয়াতে এটা কথা আমি মনত ৰাখিম মেমৰি আচ্ছা মেমৰি কাৰ্ডটোক আমি কিয় মেমৰি কাৰ্ড বুলি কওঁ কাৰণ তাত আমি কিবা কিবি ভৰাব পাৰোঁ আকৌ চেঞ্জ কৰি পেলাই যেনেকৈ মই যদি এটা ভিডিঅ' ভৰালোঁ পিছত তাক চেঞ্জ কৰি আকৌ বেলেগ ভিডিঅ' ভৰাব পাৰিম এখন মুভি ভৰাব পাৰিম তাতে গান ভৰাব পাৰিম চ' তেনেকুৱা ধৰণৰ চ' মেমৰি বুলি ক'লে কি হয় এনেকুৱা এটা বস্তু এনেকুৱা এটা বস্তু যাক আমি চেঞ্জ কৰিব পাৰিম এবাৰ যদি এখন মুভি থৈছোঁ পিছৰ পৰা বেলেগ মুভি এখনো থ'ব পাৰিম হয়নে বাৰু তো যাক চেঞ্জ কৰিব পাৰোঁ তাকে মেমৰি বুলি কোৱা হয় আৰু কনষ্টেণ্ট বুলি ক'লে এনেকুৱা এটা বস্তু যাক আমি চেঞ্জ কৰিব নোৱাৰোঁ আচ্ছা আৰু এটা কথা মনত ৰাখিম আমি এনে মেমৰিটোক মেমৰি বুলিয়ে কওঁ কিন্তু প্ৰগ্ৰামিঙৰ ভাষাত মেমৰি কি বুলি কোৱা হয় ভেৰিয়েবল বুলিও কোৱা হয় চ' নেক্সট টাইম আমি আৰু মেমৰি বুলি নকওঁ তাকে আমি কি বুলি ক'ম ভেৰিয়েবল যেনেকৈ মই কৈছোঁ যাক আমি চেঞ্জ কৰিব নোৱাৰোঁ তাকে কি বুলি কোৱা হয় কনষ্টেণ্ট যাক চেঞ্জ কৰিব পাৰোঁ তাকে কি বুলি কোৱা হয় ভেৰিয়েবল যেনেকৈ ইয়াতে চাওঁ 2x + 3y আৰু 10 2 3 আৰু 10 এইকেইটা সদায় 2 3 আৰু 10 থাকিব কিন্তু x আৰু y ৰ ভ্যালু কিটা আমি চেঞ্জ কৰিম x ত কেতিয়াবা হয়তো 1 ৰাখিম বা y ত হয়তো কেতিয়াবা 3 ৰাখিম তো x আৰু y ৰ ভ্যালু কিটা আমি চেঞ্জ কৰি থাকিম যাক আমি চেঞ্জ কৰি থাকিব পাৰোঁ সেইকেইটা হ'ল মেমৰি বা প্ৰগ্ৰামিঙৰ ভাষাত ভেৰিয়েবল বুলি কোৱা হয় যাক চেঞ্জ কৰিব নোৱাৰোঁ তাকে প্ৰগ্ৰামিঙৰ ভাষাত কি বুলি কোৱা হয় কনষ্টেণ্ট বুলি কোৱা হয় চ' যদি আমি এইকেইটা সকলোৱে মুখস্থ ৰাখিব ট্ৰাই কৰিব গভৰ্ণমেণ্ট জবৰ MCQ এইকেইটাৰ ভিতৰত MCQ যিকোনো এটা পামি পাম বিশেষকৈ এই পমটো আৰু লাষ্টৰটো প্ৰথমটো হয় 1 বাইট ইকুৱেল টু MCQত আহে 1 বাইট ইকুৱেল টু কিমান বিট হয় বহুতকেইটা অপশ্যন দিয়ে তাৰ পৰা আমি টিক কৰিব লাগে 1 বাইট ইকুৱেল টু কিমান হয় 8 বিট বহুত সৰু জেগা তাতকৈ কিলোবাইটটো অলপ ডাঙৰ হয় মেগাবাইটটো আৰু ডাঙৰ গিগাবাইট মানে জিবি তাতকৈ আৰু ডাঙৰ হয় তাৰপিছত আহে ৰাখিব ট্ৰাই কৰিব বিশেষকৈ এই প্ৰথমটো আৰু লাষ্টৰটো এই দুটাৰ ভিতৰত যিকোনো জাষ্ট সকলোৱে আকৌ এবাৰ ধ্যান দিম এইবিলাক যে য'ত দশমিক নাই গোটা সংখ্যা বা তাক ইণ্টিজাৰ নাম্বাৰ বুলি কোৱা হয় এইবিলাক য'ত দশমিক নাই প্লাছ হওক লাগে মাইনাছ ইণ্টিজাৰ নাম্বাৰ বা শ্বৰ্ট ফৰ্মটো হ'ল ইণ্ট প্ৰগ্ৰামিঙত আমি পাৰ্চেণ্ট দি দশমিক থকা সংখ্যা মানে ফ্লোটিং পইণ্ট বুলি কোৱা হয় ফ্লোটিং পইণ্ট শ্বৰ্ট ফৰ্মটো হ'ল ফ্লোট প্ৰগ্ৰামিঙত আমি পাৰ্চেণ্ট f বুলি ইউজ কৰিম আৰু যদি ঊৰ্ধ্বকমা থাকে যেনেকৈ এইটো 4টো ক'বলৈ গ'লে এটা নাম্বাৰে হয় ইণ্টিজাৰ নাম্বাৰ কিন্তু যদি তাত ওপৰত ঊৰ্ধ্বকমা থাকে তেতিয়াহ'লে সি এটা কেৰেক্টাৰ হ'ব ঊৰ্ধ্বকমা যদি থাকে এটা কেৰেক্টাৰ হ'ব বা শ্বৰ্ট ফৰ্মটো হ'ল কেৰ প্ৰগ্ৰামিঙত আমি পাৰ্চেণ্ট চি কৰিম আৰু এটা কথা সকলোৱে মনত ৰাখিব যেনেকৈ 3টো এটা ইণ্টিজাৰ নাম্বাৰ হয় ইণ্টিজাৰ নাম্বাৰ এটা সদায় 2 বাইটৰ জেগা লৈ থাকে অকণমান জেগা লৈ থাকে ফ্লোট দশমিক থকা এটাও কিমান 2 বাইটৰ জেগা লৈ থাকে মানে অকণমান জেগা এটা লৈ থাকে তেনেকৈ কেৰেক্টাৰ এটা কিমান জেগা লৈ থাকে 1 বাইট কিন্তু ইয়াতে আকৌ এটা কথা আছে যেতিয়া চি লেংগুৱেজ পঢ়িম তাত আমি পঢ়িম যে ইনটোৱে কিমান বাইটৰ জেগা লৈ থাকে 2 বাইট কিন্তু যেতিয়া আকৌ চি প্লাছ প্লাছ পঢ়িম তাত আকৌ আমি ইনটোৱে 4 বাইটৰ জেগা তেনেকৈ অ'কে চ' দশমিক নাই কি ইউজ কৰিম পাৰ্চেণ্ট ডি দশমিক আছে কি ইউজ কৰিম পাৰ্চেণ্ট এফ আৰু যদি ঊৰ্ধ্বকমা থাকে পাৰ্চেণ্ট চি চ' সকলোৱে আকৌ এবাৰ ধ্যান দিম যদি মই x = 8 লিখোঁ মানে x ৰ ভিতৰত কিমান থৈ দিয়া বুজাইছে 8 থৈ দিয়া বুজাইছে মানে x ৰ ভিতৰত মই কিবা এটা ভেলু থৈ দিছোঁ তো xটো এটা কি হয় মেমৰি হয় কাৰণ তাৰ ভিতৰত মই কিবা এটা থৈ দিছোঁ অ'কে তো xটো এটা মেমৰি হয় বা তাকে আমি প্ৰগ্ৰামিঙৰ ভাষাত ভেৰিয়েবল বুলি ক'ম x ৰ ভিতৰত মই কোনটো ভেলু থৈ দিছোঁ 8টো তো 8টো হয় তাৰ ভেলু x2 হয় ভেৰিয়েবলটোৰ নাম 8টো হয় তাৰ ভেলু আৰু তাত অট'মেটিক এটা এড্ৰেছ আহি যায় এড্ৰেছটো আমি দিব নালাগে এড্ৰেছ এটা অট'মেটিক আহি যায় যেনেকৈ আমাৰ এড্ৰেছটো আমি য'ত জন্ম হৈছিলোঁ সেইটোৱে আমাৰ এড্ৰেছ আছিল অট'মেটিক আহি গৈছিল আমি দিয়া নাই তো যেতিয়া আমি মেমৰি এটা x বুলি লিখোঁ মেমৰি এটা যেতিয়া বনে মেমৰিটোত এড্ৰেছ এটা অট'মেটিক আহি যায় লাগে এড্ৰেছ এটা আমাৰ এড্ৰেছবিলাক কেনেকৈ আহে বাৰু নগাঁও মৰিগাঁও গুৱাহাটী তেনেকুৱা কিন্তু মেমৰি এড্ৰেছ এটা সদায় কেনেকৈ আহে সংখ্যা আহে চ' আমি এতিয়া বৰ্তমান চাব গৈ আছোঁ ফাংচন আমি পিছত আৰু ভালকৈ যাম চ' ইউজাৰ ডিফাইন ফাংচন আহিব ষ্টেণ্ডাৰ্ড লাইব্ৰেৰী ফাংচন আহিব বৰ্তমান আমি একদম বেছিককৈ চাব গৈ আছোঁ যদি অপেনিং ব্ৰেকেট ক্লজিং ব্ৰেকেট দেখা পাওঁ তাৰ মিনিংটো হ'ল হয় যদি অপেনিং ব্ৰেকেট ক্লজিং ব্ৰেকেট দেখা পাওঁ তাৰ মিনিংটো হ'ল হয় ফাংচনবিলাক আমি কিয় ইউজ কৰোঁ মানে প্ৰতিটো ফাংচনৰ এটা স্পেচিফিক টাস্ক থাকে ফাংচনৰ এটা স্পেচিফিক টাস্ক থাকে আৰু প্ৰগ্ৰামিংখিনি ইমানেই ইজি হয় যদি মই এইটো তোমালোকক নুবুজাওঁ যে আজি বুজোৱাৰ মন নাই জাষ্ট পঢ়ি পেলাই ক'ব পাৰি মানে এই প্ৰিণ্ট এফ বুলি যে লিখা হৈ আছে জাষ্ট নোচোৱাকৈ এই লাইনটো ইয়াৰ কামটো কি হ'ব বাৰু জাষ্ট নোচোৱাকৈ কচোন প্ৰিণ্ট এফৰ কামটো কি হ'ব পাৰে কাৰোবাক প্ৰিণ্ট কৰা চ' ইমানেই ইজি হয় মানে লাইফত যদি একো কৰিব নোৱাৰোঁ বুলি ভাবা যে ছাৰ মোৰ লাইফত একো কৰা মন নাই তেতিয়াহ'লে কি হ'ব পাৰিম প্ৰগ্ৰামাৰ হ'ব পাৰিম মানে প্ৰগ্ৰামিংখিনি ইমানেই ইজি হয় মানে কোনো নুবুজালেও হৈ যায় যেনেকৈ মই তোক যদি কোনো মোক নুবুজায়ো ন এইটো কি হয় ন দেখি পেলাইতো লাগিছে ইয়াৰ কামটো কি হ'ব পাৰে বাৰু আখৰকেইটা পঢ়িয়ে গম পাইছোঁ যে ইয়াৰ কামটো প্ৰিণ্ট কৰা হ'ব পাৰে প্ৰিণ্ট এফ মানে প্ৰিণ্ট ফাংচন অ'কে চ' কথা হ'ল
সো প্ৰিণ্টএফটো আমি কিহৰ কাৰণে ইউজ কৰোঁ কিবা এটা প্ৰিণ্ট কৰিবৰ কাৰণে অ'কে আচ্ছা আৰু এটা কথা মনত ৰাখিব লাগিব আৰু এটা কথা আমি মনত ৰাখিম প্ৰিণ্টএফটো আমি দুই ধৰণে ইউজ কৰোঁ যদি চেণ্টেন্স এটা প্ৰিণ্ট কৰিব লাগে তেতিয়াহ'লে বহুত ইজি হয় প্ৰিণ্টএফ বুলি লিখিম তাৰ নিজৰ ব্ৰেকেট থাকিবই ডাবল উদ্ধকমাৰ ভিতৰত চেণ্টেন্সটো লিখি দিলেই হ'ল যদি আমি চেণ্টেন্স এটা প্ৰিণ্ট কৰিব লাগে প্ৰিণ্টএফ বুলি লিখিম তাৰ ব্ৰেকেট থাকিবই ডাবল উদ্ধকমাৰ ভিতৰত চেণ্টেন্স লিখি দিলে হ'ব কিন্তু যদি আমি মেমৰি এটা ভেৰিয়েবল এটা যদি প্ৰিণ্ট কৰিব লাগে তেতিয়াহ'লে স্পেচিয়েলি মনত ৰাখিব লাগিব প্ৰথম ভেৰিয়েবলটোৰ টাইপটো লিখিব লাগিব ডাবল উদ্ধকমাৰ ভিতৰত ভেৰিয়েবলটোৰ টাইপটো লিখিব লাগিব কমা তাৰপিছত তাৰ নামটো লিখিব লাগিব যেনেকৈ মই সকলোকে এটা কুৱেশ্যন কৰোঁ চেণ্টেন্সটো কেনেকৈ প্ৰিণ্ট কৰিব লাগে সকলোৱে গম পাইছোঁ প্ৰিণ্টএফ বুলি লিখিম ডাবল উদ্ধকমাৰ ভিতৰত লিখিলেই হ'ল মেমৰি এটা যদি প্ৰিণ্ট কৰিব লাগে ধৰি লওক মই x = 8 এক্সক প্ৰিণ্ট কৰিব লাগে এক্সটো আমি ইণ্টত বনাম ইণ্ট হ'ব কাৰণ ইয়াত গোটা সংখ্যা আছে চ' এক্সক যদি মই প্ৰিণ্ট কৰিব লাগে ইয়াত টাইপটো কি বুলি লিখিম %d বুলি লিখিম নে %f বুলি লিখিম বাৰু কি বুলি লিখিম চ' এটা গোটা সংখ্যা আছে ইণ্টিজাৰ নাম্বাৰ আছে চ' আমি টাইপটো কি বুলি লিখিম %d বুলি লিখিম অ'কে চ' যদি মই এক্সক প্ৰিণ্ট কৰিব লাগে %d বুলি লিখিম টাইপত %d বুলি লিখিম কমা তাৰপিছত তাৰ নামটো লিখিম তাৰ নামটো কি হয় তাৰ নামটো হয় এক্স পাইছনে বুজি আমি প্ৰগ্ৰামত সদায় একদম ওপৰত এই লাইনটো সদায় লিখিবই লাগিব আমি প্ৰগ্ৰামৰ একদম ওপৰত এই লাইনটো সদায় লিখিবই লাগিব কিয় লিখিব লাগিব এই লাইনটোক মই বাপেকৰ লাইন বুলি কওঁ বাপেক এই লাইনটোক সদায় মই বাপেক বুলি কওঁ কিয় কওঁ এই বিশেষকৈ stdio.ht আছে ই বাপেক হয় মানে ইয়াক যদি নিলিখো দুটা পুতেকে মানে কাম নকৰে মই বুজাই দি আছোঁ গোটেইখিনিও এই বাপেক মানে হ'ল stdio.h এই বাপেকক সদায় ইনক্লুড কৰিবই লাগিব বাপেকক ইনক্লুড কৰিবৰ কাৰণে আমি লিখিব লাগিব হেজ ইনক্লুড বাপেকক ইনক্লুড কৰিবৰ কাৰণে আমি লিখিব লাগিব হেজ ইনক্লুড তাৰপিছত ব্ৰেকেটৰ ভিতৰত এইটো স্কোৱাৰ ব্ৰেকেট বা গ্ৰেটাৰ দেন বুলি কোৱা হয় গ্ৰেটাৰ দেন লেছ দেন বাপেকক ইনক্লুড কৰিবৰ কাৰণে আমি হেজ ইনক্লুড বুলি লিখিম তাৰপিছত বাপেকক লিখিম stdio.h আচ্ছা stdio ফুল ফৰ্মটো হ'ল std মানে হ'ল ষ্টেণ্ডাৰ্ড io মানে হ'ল ইনপুট আউটপুট stdio ফুল ফৰ্মটো হ'ল ষ্টেণ্ডাৰ্ড ইনপুট .h মানে হ'ল হেডাৰ তাক সদায় ওপৰত লিখা যায় হেডাৰ হয় হেডাৰ ফাইল বুলি কোৱা হয় সেইটো কাৰণে .h বুলি চ' বাপেকক সদায় ইনক্লুড কৰিবই লাগিব stdio সদায় ইনক্লুড কৰিবই লাগিব যদি ইনক্লুড নকৰোঁ প্ৰিণ্টএফ আৰু স্কেনএফে কাম নকৰিব স্কেনএফটো আমি নেক্সট ক্লাছত কি হয় প্ৰিণ্টএফে কাম নকৰিব এনেই প্ৰিণ্টএফৰ কামটো কি আছিলে কিবা এটা প্ৰিণ্ট কৰা কিন্তু এই বাপেকক যদি মই একদম ওপৰত ইনক্লুড নকৰোঁ মানে এখন বিয়া পাতিছোঁ বিয়াখনত যদি বাপেকক নাপাতোঁ পুতেকত যাব পাৰে কিন্তু সিহঁতে কাম নকৰাকৈ কি কৰি থাকিব বহি থাকিব পাইছনে বুজি তো বাপেকক সদায় একদম ষ্টাৰ্টিঙত লিখিবই লাগিব তেতিয়াহে প্ৰিণ্টএফ আৰু স্কেনএফে কাম কৰিব তো এই লাইনটো সদায় ওপৰত লিখিবই লাগিব আচ্ছা আৰু এটা লাইন আছে মানে দুটা লাইন কমন হয় যেনেকৈ প্ৰথম লাইনটো কোনটো আছিলে হেজ ইনক্লুড stdio.h এই লাইনটো সদায় লিখিবই লাগিব তেনেকৈ আৰু এটা লাইন আছে সেইটো কমন লাইন হয় সদায় লিখিবই লাগিব সেই লাইনটো হ'ল ইনটু মেইন আচ্ছা অপেনিং ব্ৰেকেট ক্লজিং ব্ৰেকেট দিছোঁ মানে এইটো এটা ফাংচন এই মেইন ফাংচনটো সদায় লিখিবই লাগিব মানে চি প্ৰগ্ৰামিঙত মেইন প্ৰগ্ৰামটো লিখাৰ আগতে সদায় মেইন প্ৰগ্ৰামটো কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখা যায় কাৰ্লি ব্ৰেকেট মেইন প্ৰগ্ৰামটো লিখাৰ আগতে সদায় মেইন ফাংচনটো লিখিবই লাগিব মেইন প্ৰগ্ৰামটো লিখাৰ আগতে মানে মেইন ফাংচনটো লিখাৰ পাছতহে মেইন প্ৰগ্ৰামটো লিখিব লাগে এইটো এটা ক'বলৈ গ'লে ষ্ট্ৰাকচাৰ টাইপৰ চিনটেক্স টাইপৰ সদায় এইটো ষ্টাইলতেই কৰিব লাগিব চি প্ৰগ্ৰামিঙত সদায় প্ৰথম লাইনটো হ'ল হেজ ইনক্লুড stdio.h তাৰপিছত ইণ্ট মেইন মানে মেইন ফাংচনটো সদায় ফাংচন নহয় অপেনিং ব্ৰেকেট মেইন ফাংচনটো লিখাৰ পাছতহে আমি মেইন প্ৰগ্ৰামটো লিখিম চ' আমি মেইন ফাংচনটো লিখাৰ পাছতহে মেইন প্ৰগ্ৰামটো লিখিম এতিয়া কথা হ'ল মেইন ফাংচনটো যেতিয়া লিখোঁ তাৰ সন্মুখত সদায় টাইপ এটা লিখিব লাগে ইয়াকে ৰিটাৰ্ণ টাইপ বা ডাটা টাইপ যি কয় তাৰ সন্মুখত সদায় টাইপ এটা লিখিব লাগে টাইপত আমি কি টাইপ পাইছিলোঁ ইণ্ট পাইছিলোঁ আৰু কি টাইপ পাইছিলোঁ ফ্লোট পাইছিলোঁ আৰু কি টাইপ পাইছিলোঁ কেৰ টাইপ যিকোনো এটা সাধাৰণতে আমি ইণ্ট বুলিয়ে লিখোঁ আচ্ছা বহুতে কয় ছাৰ মেইন ফাংচনটোৰ সন্মুখত যদি কিবা এটা টাইপ লিখিব লাগে কিন্তু একচুৱেলি মানে ইয়াত লিখা একো দৰকাৰ নাই কিন্তু মানে এইটো ধৰা বন্ধা টাইপ যে মেইন ফাংচনৰ সন্মুখত বা ফাংচনৰ সন্মুখত সদায় টাইপ এটা লিখা যায় কিন্তু কথা হ'ল আমাৰ ইয়াত মানে একো দৰকাৰ নাছিলে পিছত দৰকাৰ হ'ব যেতিয়া আমি ইউজাৰ ডিফাইন ফাংচনবিলাক বনাম তো একো লিখা একচুৱেলি দৰকাৰ নাই যদি একো লিখা মন নাই কিবা এটাতো লিখিবই লাগিব ভইড বুলি লিখি থ'লেই হ'ব এনেই ভইডৰ মিনিংটো কি হয় বাৰু খালী একো নাই ভইড মানে কি হয় খালী তো ইয়াত কিবা এটা টাইপ লিখিব লাগে কিন্তু আমি ফাংচনত একোৱেই লিখা দৰকাৰ নাথাকে বেলেগ পিছত যেতিয়া আমি ইউজাৰ ডিফাইন ফাংচনবিলাক বনাম তাত এটা টাইপ দৰকাৰ হ'ব সেইটো কিয় দৰকাৰ হ'ব মই তেতিয়া ক'ম কিন্তু মেইন ফাংচনত একো টাইপ লিখা দৰকাৰ নাথাকে কিন্তু লিখাৰ যে লিখিবই লাগিব কাৰণ চিনটেক্স টাইপৰ যে ফাংচন লিখিলে সন্মুখত কিবা এটা টাইপ লিখিবই লাগিব ৰিটাৰ্ণ টাইপ বুলি কোৱা হয় থাকে চ' যদি আপুনি ইণ্ট বুলি লিখা নাভাবে ছাৰ মই একোৱেই লিখিব বিচাৰা নাই নাই কাৰণ দৰকাৰ এনেও নাথাকেও বাৰু তো বহুতে কি বুলি লিখি দিয়ে ভইড বুলি লিখি দিয়ে কাৰণ ফাংচনৰ সন্মুখত কিবা এটা টাইপ ৰিটাৰ্ণ টাইপ লিখিবই লাগে যদি একো লিখা মন নাথাকে ভইড বুলি লিখি দিলেও কাৰণ মেইন ফাংচনত একো ৰিটাৰ্ণ টাইপ আমাৰ দৰকাৰ নহয় তো ভইড বুলি লিখিলেও চলিব বা ইণ্ট বুলি তো এই ইণ্ট মেইন মানে মেইন ফাংচনটো লিখাৰ পিছতহে আহিম আচ্ছা আৰু এটা কথা সকলোৱে মনত ৰাখিম যিটো মেইন প্ৰগ্ৰাম লিখিম যে কাৰ্লি ব্ৰেকেটৰ ভিতৰত যিটো মেইন প্ৰগ্ৰাম লিখিম প্ৰতিটো লাইনৰ শেষত সদায় ছেমিকলন লিখিবই আৰু প্ৰগ্ৰামিংটো আমি সদায় স্মল
এটা প্ৰগ্ৰাম লিখিব দিছে, ডিসপ্লে কৰিব দিছে, প্ৰিন্ট কৰিব দিছে হেল্ল' মৰিগাঁও বুলি প্ৰিন্ট। ষ্টাৰ্টিঙৰ লাইনটো সদায় লিখিবই লাগিব হেজ stdio.h ষ্টাৰ্টিঙৰ লাইনটো সদায় লিখিবই লাগিব। তাৰপিছত মেইন ফাংচনটো, মেইন যিহেতু এটা ফাংচন হয় তাৰ সন্মুখত কিবা এটা টাইপ লিখিব লাগে। মই বৰ্তমান ইণ্ট বুলি লিখি দিম বা ভইড লিখিলেও হ'ব ইণ্ট। তো মেইন ফাংচনটো লিখা হৈ গ'ল। মেইন ফাংচনটো লিখাৰ পিছতে সদায় আমি মেইন প্ৰগ্ৰামটো লিখিম। এতিয়া মেইন প্ৰগ্ৰামটো লিখিম কি, আমাক হেল্ল' মৰিগাঁও বুলি লাইন এটা প্ৰিন্ট কৰিব দিছে। যদি লাইন এটা প্ৰিন্ট কৰিব দিয়ে প্ৰিন্ট এপ বুলি লিখিম, ব্ৰেকেট ষ্টাৰ্ট ব্ৰেকেট শেষ, ডাবল উদ্ধকমাৰ ভিতৰত লাইনটো লিখি দিলে হ'ল হেল্ল' মৰিগাঁও বুলি, হেল্ল' মৰিগাঁও। আচ্ছা ডাবল উদ্ধকমাৰ ভিতৰত কেপিটেল লিখিম হেল্ল' মৰিগাঁও বুলি লিখিলে হ'ল, আৰু লাষ্টত কিন্তু ছেমিকলন এটা দিব কেতিয়াও। পাইছো বুজি? চ' ইয়াতে কোৱা হৈ আছে দুটা সংখ্যাক আমাক যোগ কৰিব দিছে, দুটা সংখ্যাক আমাক যোগ কৰিব দিছে, এড কৰিব দিছে। চ' প্ৰথম লাইনটো সদায় লিখিবই লাগিব হেজ ইনক্লুড stdio.h। মেইন প্ৰগ্ৰামটো লিখাৰ আগতে সদায় মেইন ফাংচনটো লিখিব লাগে। মেইন তাৰ সন্মুখত কিবা এটা ফাংচন লিখিলে সন্মুখত সদায় টাইপ এটা লিখিব লাগে, তাকে ৰিটাৰ্ণ টাইপ বুলি কোৱা হয়। টাইপ এটা লিখিব লাগে, ইণ্ট বা ভইড লিখিলেও হ'ব, কিবা এটা লিখিলেই হ'ল। চ' এতিয়া কথা হ'ল মই দুটা সংখ্যা যোগ কৰিব লাগে। চ' দুটা সংখ্যা যোগ কৰিবৰ কাৰণে মই এটা কাম কৰোঁ, দুটা মেমৰি বনালোঁ, ইহঁতক ৰাখিম মানে দুটা মেমৰি বনালোঁ। আচ্ছা ইয়াত দশমিক আছেনে নাই? নাই। ইণ্টিজাৰ নাম্বাৰ হয় নে ফ্লোটিং পইণ্ট হয়? ইণ্টিজাৰ নাম্বাৰ হয়, হয়নে বাৰু? চ' মই এতিয়া দুটা মেমৰি বনাই ল'ম। আচ্ছা খালি এ বুলি লিখিলে মেমৰি নবনে, মেমৰি এটা বনাবৰ কাৰণে তাৰ টাইপটো লিখিব লাগিব, হয়তো ইণ্ট বুলি লিখিব লাগিব, নহ'লে ফ্লোট বা কেৰ কিবা এটা লিখিম। চ' মই ইয়াতে লিখিম ইণ্ট এ বুলি, মানে এ নামৰ মেমৰি এটা বনাইছোঁ। কিহত বনাইছোঁ? ইণ্টত বনাইছোঁ। তাৰ ভিতৰত মই কিমান ৰাখিম? 22 ৰাখিম। আৰু এটা মেমৰি বনাওঁ ইণ্ট বি, মানে বি নামৰ এটা মেমৰি বনাইছোঁ। বি নামৰ এটা মেমৰি কিহত বনাইছোঁ? ইণ্টত বনাইছোঁ। তাৰ ভিতৰত কিমান ৰাখিম? 5 আছে, বাট যি 45 ৰাখিলে 45, 33 ৰাখিম বুলি ভাবিলে 33 ৰাখিম। আচ্ছা আৰু এটা মেমৰি বনাওঁ ইণ্ট চি বুলি, চি নামৰো এটা মেমৰি বনাইছোঁ। চ' মই ইয়াত মেমৰি বনাইছোঁ, এটা এ বুলি বনাইছোঁ, এটা বি বুলি বনাইছোঁ, আৰু এটা চি। আচ্ছা মানে আচ্ছা ইয়াৰ অট'মেটিক কিবা এটা এড্ৰেছ আহি যায়, ইয়াত হয়তো 2001 আহিব, অট'মেটিক আহে। চ' কথা হ'ল তো তিনিটা মেমৰি বনালোঁ ইণ্টতে, এ কো ইণ্টত বনাইছোঁ, বি কো ইণ্টক, চি টো ইণ্টতে বনাইছোঁ, ফ্লোটত বনোৱা নাই কাৰণ আজি দশমিকৰ কামেই নাই, যিহেতু গোটেইকেইটাক ইণ্টতে বনাইছোঁ। এটা কাম কৰোঁ, এটোক ইণ্টত বনাইছোঁ, তাৰ ভিতৰত 22 ৰাখিছোঁ, বিটোক ইণ্টত বনাইছোঁ, তাৰ ভিতৰত 33, চিটোক খালি ইণ্টত বনাইছোঁ, এতিয়ালৈকে একো কৰা নাই। এটা কাম কৰোঁ, চিৰ ভিতৰত বা ইয়াত নিলিখি পেলাই ডাইৰেক্ট একেটা লাইনত লিখি দিলোঁ। চিৰ ভিতৰত মই কি কৰিছোঁ? এ আৰু বিক যোগ কৰি ৰাখিছোঁ, মানে চি এৰ ভিতৰত আছে আমাৰ 22, বিৰ ভিতৰত আছে আমাৰ 33। যদি মই এ আৰু বিক যোগ কৰি চি ভিতৰত ৰাখোঁ, চি ভিতৰত কিমান আহিব? চি ভিতৰত কিমান আহিব? 22 প্লাছ 33 কিমান আহিব? 55 আহিব। এতিয়া মই ৰিজাল্টটোক ডিছপ্লে কৰিব লাগে। আমাৰ ৰিজাল্টটো কাৰ ভিতৰত সোমাই আছে? আমাৰ ৰিজাল্টটো কাৰ ভিতৰত সোমাই আছে? চিৰ ভিতৰত। মই এতিয়া চিটোক প্ৰিণ্ট কৰিম। চিৰ ভিতৰত কিবা এটা সোমাই আছে, চি মেমৰিটোৰ ভিতৰত কিবা এটা সোমাই আছে, চিটোৰ ভিতৰত কিবা এটা সোমাই আছে। চিটো এটা চেণ্টেন্স হয় নে এটা মেমৰি হয়? এটা মেমৰি হয়। চেণ্টেন্স এটা প্ৰিণ্ট কৰিবৰ কাৰণে প্ৰিণ্টেপ বুলি লিখি পেলাই, চেণ্টেন্স এটা প্ৰিণ্ট কৰাটো বহুত সহজ হয়। প্ৰিণ্টেপ বুলি লিখিম, তাৰ নিজৰ ব্ৰেকেট থাকে, ডাবল উদ্ধকমাৰ ভিতৰত চেণ্টেন্সটো লিখিলেই হ'ল। কিন্তু যদি মেমৰি এটা প্ৰিণ্ট কৰিব লাগে, মেমৰি এটা প্ৰিণ্ট কৰিবৰ কাৰণে ডাবল উদ্ধকমাৰ ভিতৰত মেমৰিটোৰ টাইপটো লিখিব লাগিব, কমা তাৰপিছত তাৰ নামটো লিখিব লাগিব। মেমৰি এটা প্ৰিণ্ট কৰিবৰ কাৰণে মেমৰি এটা প্ৰিণ্ট কৰিবৰ কাৰণে ডাবল উদ্ধকমাৰ ভিতৰত মেমৰিটোৰ টাইপটো লিখিম, কমা তাৰপিছত তাৰ নামটো লিখিম। এতিয়া মই চিক প্ৰিণ্ট কৰিব লাগে, প্ৰিণ্ট টাইপ বুলি লিখিম, ডাবল উদ্ধকমাৰ ভিতৰত চিক যিহেতু প্ৰিণ্ট কৰিব বিচাৰিছোঁ, চি টাইপটো লিখিম। চি টাইপটো আমাৰ কি হয়? চি টাইপটো আমাৰ কি হয়? কি সংখ্যা আছে? গোটা সংখ্যা আছে, ইণ্ট হয়। চ' ইণ্টৰ কাৰণে % ডি বুলি লিখিম নে % এফ বুলি লিখিম? % ডি বুলি। মেমৰিটো যেতিয়া বনাওঁ ন তেতিয়া ইণ্ট বা ফ্লোট যি লিখোঁ, কিন্তু যেতিয়া মেমৰি এটা প্ৰিণ্ট কৰোঁ তেতিয়া কিন্তু ইণ্ট বুলি লিখিলে নহ'ব, তেতিয়া % ডি % এফ। বনোৱাৰ সময়ত ইণ্ট ফ্লোট ডাইৰেক্ট লিখি দিম, বনোৱাৰ সময়ত কিন্তু ইণ্ট ফ্লোট নিলিখোঁ, ইণ্টৰ জেগাত % ডি বুলি, ইণ্ট আছে % ডি বুলি লিখিম। যদি ফ্লোটত বনোৱা হয় কি বুলি লিখিলোঁ হয়? % এফ বুলি। চ' আমি যদি এতিয়া চিক প্ৰিণ্ট কৰিব লাগে, চিটো আমাৰ ইণ্টত হয়, গোটা সংখ্যা আছে, চ' মই % ডি বুলি লিখিম। ডাবল উদ্ধকমাৰ ভিতৰত তাৰ টাইপটো লিখিম, কমা তাৰপিছত তাৰ নামটো লিখিম। তাৰ নামটো কি হয়? অ'কে। আচ্ছা আৰু এটা কথা, প্ৰগ্ৰামিঙত সদায় মানে লাষ্টত এই লাইনটো লিখি দিব লাগে। আচ্ছা ৰিটাৰ্ণ জিৰ'টো কিয় লিখিব লাগে মই বুজাই দিওঁ। সাধাৰণতে ফাংচনবিলাকে, যেনেকৈ এইটো মেইন ফাংচন হয়, সাধাৰণতে ফাংচনবিলাকে কিবা এটা ভেলু ৰিটাৰ্ণ কৰে। যেতিয়া আমি পিছত ইউজাৰ ডিফাইন ফাংচনবিলাক চাম, পিছত কিবা এটা ভেলু ৰিটাৰ্ণ কৰে, কিন্তু মেইন ফাংচনে একো ৰিটাৰ্ণ নকৰে। গতিকে মেইন ফাংচনে একো ৰিটাৰ্ণ নকৰে, ৰিটাৰ্ণ যিমি মানে নিজৰ নামতো আনকি ফাংচন বনাব, তো সিহঁতে কিবা নহয় কিবা এটা ভেলু ৰিটাৰ্ণ কৰি দিয়ে। কিন্তু আমাৰ মেইন ফাংচনে একো ভেলু ৰিটাৰ্ণ নকৰে, গতিকে লাষ্টত আমি মানে সদায় আউটপুট আহি লিখাটো ভাল। পাইছোঁ বুজি? চ' আমি ডেভ ছফ্টৱেৰটো অপেন কৰিছিলোঁ, অপেন কৰাৰ পিছত আমি কণ্ট্ৰল এন দবাইছিলোঁ, বা ফাইলত যাই পেলাই নিউত যাই পেলাই চ'ৰ্চ ফাইল বা কণ্ট্ৰল এন দবালেও হ'ব। এতিয়া আমি প্ৰগ্ৰামটো লিখিম ইয়াতে, হেজ ইনক্লুড। আচ্ছা আৰু এটা কথা সকলোৱে ধ্যান দিব, ইয়াত এটা ব্ৰেকেট লিখিলে সিটো ব্ৰেকেট অট'মেটিকে আহি যায় দেই। দুটা মই যেনেকৈ এটা ব্ৰেকেট দিছোঁ, সিটো ব্ৰেকেট অট'মেটিকে আহি গৈছে। ঠিক আছে, চ' মই ইয়াৰ পৰা বাহিৰত যাম, এণ্টাৰ মাৰি তলত আহিম, ইণ্ট মেইন বুলি লিখিম। ইয়াৰো মই এটা যেতিয়া নৰ্মেল ব্ৰেকেট, ৰাউণ্ড ব্ৰেকেট যেতিয়া এটা ব্ৰেকেট দি দিম, সিটো ব্ৰেকেট অট'মেটিক আহে, হয়নে বাৰু? যেনেকৈ তলত মই কাৰ্লি ব্ৰেকেট দিব লাগে, এটা কাৰ্লি ব্ৰেকেট দিছোঁ, সিটো কাৰ্লি ব্ৰেকেট অট'মেটিকে আহি যায়। আচ্ছা আৰু এটা কথা মনত ৰাখিম, লাষ্টত সদায় ছেমিকলনটো বহুতে পাহৰি যায়। মেইন প্ৰগ্ৰাম কাৰ্লি ব্ৰেকেটৰ ভিতৰত মেইন প্ৰগ্ৰামটো লিখোঁ, তাত সদায় কাৰ্লি ব্ৰেকেট লাষ্টত সদায় ছেমিকলন এটা দিব লাগে। যদি আমাৰ প্ৰগ্ৰামটো লিখা হৈ যায়,
তাক ৰান কৰিবৰ কাৰণে এক্সিকিউটত যাম আৰু কম্পাইল এণ্ড ৰানত ক্লিক কৰিম বা শ্বৰ্টকাটটো হ'ল F11 এক্সিকিউটত যাম কম্পাইল এণ্ড ৰানত ক্লিক কৰিম নহ'লে শ্বৰ্টকাটটো হ'ল F11 আচ্ছা যেতিয়া মই কৰিম ই মোক ছেভ কৰিব দিছে নিজৰ নামটো দি পেলাই ছেভ কৰি দিবচোন তো ছেভ কৰি দিলোঁ এতিয়া প্ৰগ্ৰামটো ৰান হ'ব আৰু আউটপুট এটা আহিছে আউটপুটটো কি হয় আমাক জাষ্ট হেল্ল' মৰিগাঁওটো ডিছপ্লে কৰিব দিছিলে এইটো হেল্ল' মৰিগাঁওটো ডিছপ্লে হৈ গৈছে এইটো হেল্ল' মৰিগাঁও মই ফাৰ্ষ্ট প্ৰগ্ৰামটো ছেভ কৰিছিলোঁ ৰিপুঞ্জয় 11 বুলি মই এতিয়া আৰু এটা প্ৰগ্ৰাম লিখিম তাৰ কাৰণে মই ফাইলত যাম নিউত যাম তাৰ পৰা চ'ৰ্চ ফাইল বা শ্বৰ্টকাটটো কি আছিলে Ctrl+N চ' ইয়াত মই প্ৰগ্ৰামটো আকৌ এবাৰ লিখিম বা আকৌ এবাৰ লিখি থকা দৰকাৰ নাই এই গোটেইখিনি চিলেক্ট কৰি পেলাই Ctrl+C কৰিম Ctrl+C মানে কপি আৰু এইখিনিতে ক্লিক কৰিম Ctrl+V মানে পেষ্ট চ' মোৰ বহুত কাম হৈ গ'ল এতিয়া খালি ভিতৰত যিখিনি লিখিব লাগে সেইখিনি লিখিলোঁ তো প্ৰগ্ৰামটো লিখা হৈ গ'ল এ নামৰ মেমৰিটো ইণ্টত বনাইছোঁ তাৰ ভিতৰত 20 বি নামৰ মেমৰিটো ইণ্টত বনাইছোঁ তাৰ ভিতৰত 33 মেমৰিটো ইণ্টত বনাইছোঁ তাৰ ভিতৰত কি কৰিছোঁ এ আৰু বিক যোগ কৰি ৰাখিছোঁ লাষ্টত চি প্ৰিণ্ট কৰিবৰ কাৰণে প্ৰথম চি টাইপটো লিখিম চি টাইপটো ইণ্ট আছিলে কাৰণে % ডি লিখিছিলোঁ তাক যদি ফ্ল'টত বনোৱা হয় %f বুলি লিখিবলগীয়া হয় তো প্ৰথম তাৰ টাইপটো লিখিছোঁ তাৰপিছত তাৰ নামটো লিখিছোঁ এতিয়া যদি ইয়াক ৰান কৰিব লাগে হয়তো মই এক্সিকিউটত যাম তাৰ পৰা কম্পাইল এণ্ড ৰানত ক্লিক কৰিম নহ'লে শ্বৰ্টকাটটো হ'ল F11 অ'কে ওপৰত যে থাকে আচ্ছা যদি মই F11 পেষ্ট কৰোঁ মোৰ নামত ছেভ কৰিব দিছে এইটো মই মোৰ নামত ছেভ কৰি দিম ৰিপুঞ্জয় 22 বুলি এণ্টাৰ কৰিম চ' এইটো ৰান হৈ যাব আউটপুটটো আহিছে আমাৰ 55 কাৰণ দুইটাক যোগ কৰিছোঁ আৰু দুইটাক যোগ কৰি পেলাই আমি আউটপুটটো প্ৰিণ্ট কৰিছোঁ তো আমাৰ 22 আৰু 33 যোগ কৰিলে আউটপুটটো কিমান আহিব আউটপুটটো আহিব আমাৰ 50 অ'কে